আজি মোৰ জীৱনৰ শেষ দিন। কালি মই আৰু জীয়াই নাথাকো এইটো জনাৰ পিছতো মই নিশ্চিত হৈ হুম, কাৰণ জীৱনৰ প্ৰত্যেক মুহূৰ্তত মই জীয়াই থাকিব আহিছো। মোৰ আগৰ চেনেল ইনস্পায়াৰ্ড উইথ ৰিতুল, এতিয়া ৰিতুল চোৱাৰ। জীৱন প্ৰথমৰ পৰা ষ্টাৰ্ট নহয়, সেইকাৰণে যিটো ভুল হৈছে সেইটো তাত ষ্টপ কৰি চেষ্টা কৰা যেন দ্বিতীয়বাৰ চেম ভুল নহয়। আজিৰ পৰা সকলো টেনচন এৰি দিয়া, আজিৰ পৰা মন খুলি জীয়াই থাকিব শিকা। আৰু যিদিনৰ পৰা মন খুলি জীয়াই থাকিব শিকিবা, সেইদিনৰ পৰা নিজৰ জীৱনৰ মৰ্যাদা বুজিব পাৰিবা। তুমি যদি নিজৰ এটা ভুলৰ কাৰণে নিজক শেষ কৰিব খুজিছা, তেন্তে তুমি এজন কাপুৰুষ। কাৰণ তুমি নিজৰ জীৱনৰ মূল্য নিজেই বুজিব নোৱাৰিছা, তেন্তে আনে তোমাৰ মূল্য কেনেকৈ গম পাব? সেইকাৰণে তুমি এজন ফেইলিয়ৰ। তুমি প্ৰতিবাদ কৰিব খুজিছা যে এই সমাজ, এই চিষ্টেম তোমাৰ ওপৰত ভৰসা নকৰে, কিন্তু তুমি নিজে নিজক সোধা যে তোমাক ভৰসা নকৰা কাৰণটো কি? চাবা, তোমাৰ সমস্যাৰ সমাধান হৈ যাব। তোমাৰ সুখী পৰিস্থিতি বা বেয়া পৰিস্থিতিৰ কাৰণ তোমাৰ নিজৰ কৰ্ম। আমাৰ জীৱনৰ সমস্যাৰ বৰাবৰ সমাধানো আছে, সেইকাৰণে সমস্যাৰ কথা নাভাবি সমাধানৰ কথা চিন্তা কৰা। সকলোৱে কৈছে যে তোমাৰ ভাগ্য বেয়া, তেন্তে তুমি কিয় নিজৰ ভাগ্য পৰিৱৰ্তন কৰিব নোৱাৰিছা? যেতিয়া তোমাৰ লগত বহুত কিবা কিবি থাকিব, কিন্তু তুমি সেইকেইটাক হেৰুৱাব ভয় নকৰিবা, কাৰণ তুমি নিজৰ জীৱন নিজৰ মতে জীয়াইছা, জীৱনৰ প্ৰত্যেক ছেকেণ্ড উপভোগ কৰিছা। সেইকাৰণে আজি নতুন বছৰৰ প্ৰথম দিনত ফ্লেশ্ববেকৰ গোটেই মেমৰি ডিলিট কৰি আহা, আৰম্ভ কৰোঁ নতুন জীৱন। মই ৰিতুল ৰয়, সমূহ অসমবাসী ৰাইজলৈ জনাইছোঁ ৰঙালী বিহু আৰু নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিবা। থেংক ইউ।